চাওক সামাজিক মাধ্যম ফেচবুকত এটা ভিডিঅ' দেখিব পাইছোঁ। আনোৱাৰ হুছেইন নামৰ এটা একাউণ্টৰ পৰা এজন যুৱকে কিছু মিছা অভিযোগ উত্থাপন কৰি মোৰ বিৰুদ্ধে কিছুমান কথা উল্লেখ কৰিছে, যিটো সম্পূৰ্ণ মিছা, ভিত্তিহীন, মনে সজা। আৰু এই ধৰণৰ অভিযোগৰ জৰিয়তে মোৰ বিৰুদ্ধে এক বৃহৎ ষড়যন্ত্ৰ কৰি মোক সামাজিকভাৱে হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে। মোৰ বিনা অনুমতিত এই একাউণ্টটোত মোৰ ফটো লগাই মোৰ বিৰুদ্ধে অপবাদ কৰি তেওঁ যি অপৰাধ কৰিছে মোৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে মই আৰক্ষী চকীত আহি উপস্থিত হৈছোঁ। তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যে এই যুৱকজনে ৰহিমউদ্দিন নামৰ এজন ব্যক্তিক ব্যৱসায়কেন্দ্ৰিক সংঘাতৰ ফলত এই ব্যক্তিজনক অন্যায়ভাৱে বিগত কেইমাহমানৰ পৰা অন্যায়ভাৱে মানসিকভাৱে হাৰাশাস্তি দিছিলে। এই ব্যক্তিজনক ৰহিমউদ্দিনক বিভিন্ন ধৰণৰ ভয় ভাবুকি, হত্যাৰ পৰ্যন্ত ভাবুকি দিছিলে। আৰু এই অসহায় ব্যক্তিজন উপায়হীন হৈ আমাৰ কাষলৈ আহিছিলে আৰু মই এই ৰহিমউদ্দিনক বিভিন্ন সময়তে অন্যায়ৰ বলি হোৱা ব্যক্তিজনক মই সহায় কৰি গৈছিলোঁ, যাৰ পৰিণতিত আজি এই যুৱকজনে সামাজিক মাধ্যমত মোৰ বিৰুদ্ধে এনেধৰণৰ ভয়ানক ষড়যন্ত্ৰত লিপ্ত হৈছে। হয়তো এটা দুষ্ট চক্ৰৰ লগত জড়িত হৈ বিগত দিনত যেনেধৰণে ৰহিমউদ্দিনক বিভিন্ন ধৰণে অন্যায়ভাৱে হাৰাশাস্তি দি হত্যাৰ ভাবুকি দিছিলে, হয়তো আগন্তুক দিনত এনেধৰণে ভয় ভাবুকি দিয়াৰ এক মানসেৰে আজি তেওঁ এই ধৰণে সামাজিক মাধ্যম ফেচবুকত এই ধৰণৰ তেওঁ ভিডিঅ' আপলোড কৰিছে। গতিকে মই ইতিমধ্যে এজাহাৰ দাখিল কৰিছোঁ আৰু আৰক্ষীৰ ওপৰত আস্থা আৰু বিশ্বাস আছে। গতিকে সমগ্ৰ বিষয়ৰ উচিত তদন্ত হ'ব লাগে। এই ধৰণৰ অন্যায়কাৰী, ষড়যন্ত্ৰকাৰী, দুষ্ট চক্ৰক এজন এজনকৈ কৰায়ত্ব কৰিব লাগে আৰু কঠোৰ শাস্তি দিবলৈ আমি আহ্বান জনাইছোঁ। চাওক সামাজিক মাধ্যম ফেচবুকত এটা ভিডিঅ' দেখিব পাইছোঁ। আনোৱাৰ হুছেইন নামৰ এটা একাউণ্টৰ পৰা এজন যুৱকে কিছু মিছা অভিযোগ উত্থাপন কৰি মোৰ বিৰুদ্ধে কিছুমান কথা উল্লেখ কৰিছে, যিটো সম্পূৰ্ণ মিছা, ভিত্তিহীন, মনে সজা। আৰু এই ধৰণৰ অভিযোগৰ জৰিয়তে মোৰ বিৰুদ্ধে এক বৃহৎ ষড়যন্ত্ৰ কৰি মোক সামাজিকভাৱে হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে। মোৰ বিনা অনুমতিত এই একাউণ্টটোত মোৰ ফটো লগাই মোৰ বিৰুদ্ধে অপবাদ কৰি তেওঁ যি অপৰাধ কৰিছে মোৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে মই আৰক্ষী চকীত আহি উপস্থিত হৈছোঁ। তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যে এই যুৱকজনে ৰহিমউদ্দিন নামৰ এজন ব্যক্তিক ব্যৱসায়কেন্দ্ৰিক সংঘাতৰ ফলত এই ব্যক্তিজনক অন্যায়ভাৱে বিগত কেইমাহমানৰ পৰা অন্যায়ভাৱে মানসিকভাৱে হাৰাশাস্তি দিছিলে। এই ব্যক্তিজনক ৰহিমউদ্দিনক বিভিন্ন ধৰণৰ ভয় ভাবুকি, হত্যাৰ পৰ্যন্ত ভাবুকি দিছিলে। আৰু এই অসহায় ব্যক্তিজন উপায়হীন হৈ আমাৰ কাষলৈ আহিছিলে আৰু মই এই ৰহিমউদ্দিনক বিভিন্ন সময়তে অন্যায়ৰ বলি হোৱা ব্যক্তিজনক মই সহায় কৰি গৈছিলোঁ, যাৰ পৰিণতিত আজি এই যুৱকজনে সামাজিক মাধ্যমত মোৰ বিৰুদ্ধে এনেধৰণৰ ভয়ানক ষড়যন্ত্ৰত লিপ্ত হৈছে। হয়তো এটা দুষ্ট চক্ৰৰ লগত জড়িত হৈ বিগত দিনত যেনেধৰণে ৰহিমউদ্দিনক বিভিন্ন ধৰণে অন্যায়ভাৱে হাৰাশাস্তি দি হত্যাৰ ভাবুকি দিছিলে, হয়তো আগন্তুক দিনত এনেধৰণে ভয় ভাবুকি দিয়াৰ এক মানসেৰে আজি তেওঁ এই ধৰণে সামাজিক মাধ্যম ফেচবুকত এই ধৰণৰ তেওঁ ভিডিঅ' আপলোড কৰিছে। গতিকে মই ইতিমধ্যে এজাহাৰ দাখিল কৰিছোঁ আৰু আৰক্ষীৰ ওপৰত আস্থা আৰু বিশ্বাস আছে। গতিকে সমগ্ৰ বিষয়ৰ উচিত তদন্ত হ'ব লাগে। এই ধৰণৰ অন্যায়কাৰী, ষড়যন্ত্ৰকাৰী, দুষ্ট চক্ৰক এজন এজনকৈ কৰায়ত্ব কৰিব লাগে আৰু কঠোৰ শাস্তি দিবলৈ আমি আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।